নলবাৰী চহৰৰ আজি প্ৰতিটো ৰাজপথে পানীৰ তলত বুৰ গৈ আছে আৰু কৃত্ৰিম বানে আজি নলবাৰীৰ ৰাইজক জ্বলা-কলা খুৱাইছে। নলা নৰ্দমাসমূহ কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ বিজ্ঞানসন্মতভাৱে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ আজি নিৰ্মাণ কৰিছে আৰু কোনো ধৰণৰ পানী ওলাই যোৱাৰ ব্যৱস্থা হোৱা নাই। আজি আমি নলবাৰী জিলা পৌৰসভা অসমৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কেতিয়া আমাৰ নলবাৰী জিলাখন এই কৃত্ৰিম বানৰ কবলৰ পৰা মুক্ত হ'ব। আমাৰ নলবাৰীৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱে কৈছিল নলবাৰী জিলাখন প্ৰসৱ বেদনাত থকা বুলি আৰু আমি তেখেতৰ ভাষাতে তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই প্ৰসৱ বেদনাৰ পৰা নলবাৰী কেতিয়া মুক্ত হ'ব আৰু আমি সদায় নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী জিলা পৌৰসভা আৰু অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে নলবাৰী জিলাৰ এই কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা নলবাৰীবাসী ৰাইজক সকাহ দিয়ক। বিভিন্ন শিক্ষানুষ্ঠান নলবাৰী চহৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সন্মুখৰ ভাগত ৰাস্তা ঘাটত আজি পানী। নলবাৰীৰ সমাজ জীৱনৰ নলবাৰীৰ বিভিন্ন যাতায়াত কৰা ব্যক্তিৰ আজি বিভিন্ন আহুকালৰ সন্মুখীন হৈছে। বিভিন্ন যান বাহন আজি চলিব পৰা অৱস্থা হোৱা নাই, একাঠু পানী। আমি আৰু এবাৰ দাবী জনাব বিচাৰিছোঁ যে এই কৃত্ৰিম বানপানীৰ পৰা নলবাৰী ৰাইজক সকাহ দিয়ক।